নমস্কাৰ দৰ্শকসকল, বাতৰি চাই ভাল পালে আগুৱাই যোৱাত সহায় কৰিব। ১ নম্বৰটো খবৰ, জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হ'ব এখন ৰেল। উত্তৰ-পূব ৰেলৱেৰ এই পৰিকল্পনা অতি শীঘ্ৰেই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। ২ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। অহা ১৫ অক্টোবৰ তাৰিখে ADRE চতুৰ্থ বৰ্গ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু কংগ্ৰেছে মুখ হাঁহিছিল ১ লাখ যুৱক-যুৱতীক চাকৰি দিম বুলি কওঁতে, কিন্তু আজি ১ লাখ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰি অহা ৫ বছৰত ২ লাখতকৈ অধিক অসমৰ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ৩ নম্বৰটো খবৰ, জুবিন গাৰ্গৰ ভিছেৰাৰ ৰিপৰ্ট লাভ কৰাৰ পিছতে আত্মবিশ্বাসী SIT অভিযোগ প্ৰতিপন্ন কৰিব পৰাকৈ লাভ কৰিছে তথ্য। আৰু জুবিনৰ মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন ভয়ংকৰ তথ্য ওলাইছে। ছিংগাপুৰত জুবিন গাৰ্গক মৃত্যুৰ পূৰ্বে জুবিনৰ মাথাত আঘাত, জুবিন গাৰ্গৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত আঘাত, মগজুৰ গ্লাইঅছিছ নামৰ অংশত পোৱা গৈছে পৰিৱৰ্তন। এতিয়া ডাঙৰ কথাটো হ'ল ষড়যন্ত্ৰমূলক হত্যা আৰু অৱহেলাৰ বাবে মৃত্যুৰ কথা স্পষ্ট হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গক ন্যায় দিমেই। আৰু ৰামাকান্ত দেউৰীয়ে মন্তব্য কৰিছে জুবিন গাৰ্গে ন্যায় পাবই। ৫ নম্বৰটো খবৰ, জুবিন গাৰ্গক ব্যৱহাৰ কৰি কেৱল টকা ঘটিছিল সিদ্ধাৰ্থ আৰু শেখৰে। লগতে থাকি জুবিন গাৰ্গৰ দৰে মহান শিল্পীগৰাকীক প্ৰবঞ্চনা কৰিবলৈ ভয় কৰা নাছিল। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে SITৰ জেৰাত কিদৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল সকলোবোৰ কথা এফালৰ পৰা কৈ গৈছে সিদ্ধাৰ্থ আৰু শেখৰে। ৬ নম্বৰটো খবৰ, আজি অক্টোবৰ ১৩ তাৰিখ CID কাৰ্যালয়ত হাজিৰ হৈছে ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া। ৭ নম্বৰটো খবৰ, বিজেপি সভাপতি দিলীপ শইকীয়া মন্তব্য, ৬ জনগোষ্ঠী জনজাতিকৰণৰ দাবী বিজেপি চৰকাৰেও বিচাৰে। অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অহা ২৫ নৱেম্বৰ তাৰিখে আহিব ভাল খবৰ। আৰু কংগ্ৰেছে ৩৬টা জনগোষ্ঠীকহে জনজাতিকৰণ দিছিল ১১২টা জনগোষ্ঠীৰ ভিতৰত। আৰু বিজেপি চৰকাৰে দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিব তথা অসমৰ খিলঞ্জীয়া সকলো জনগোষ্ঠীক জনজাতিকৰণ দিব। ৮ নম্বৰটো খবৰ, যুগে যুগে নাহৰে সুঁৱৰিব জুবিনক। শিৱসাগৰত ৪০,০০০ নাহৰ পুলি ৰোপণেৰে মিছন নাহৰ। জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিবলৈ মিছন নাহৰ অভিযান। জুবিন ফেন ক্লাব আৰু শিৱসাগৰবাসীৰ। ৯ নম্বৰটো খবৰ, জেলৰ ভাত খায়ে থাকিব লাগিব সিদ্ধাৰ্থ আৰু শ্যাম কানু। CID জিম্মাৰ ম্যাদ অন্ত হোৱাৰ পিছত দুয়োকে আদালতত হাজিৰ কৰোৱা হ'ব। কিন্তু SITৰ তথ্য আৰু প্ৰতিবেদনৰ অনুসৰি যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ। ১০ নম্বৰটো খবৰ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি অসমীয়া যুৱ মঞ্চৰ সংবাদমেল শিৱসাগৰত। তেওঁলোকে মন্তব্য কৰিছে, জুবিনদা ন্যায় আমি কেতিয়া পাম? জুবিনদা ন্যায় আমাক কেতিয়া দিব? মৰিয়াই মাৰিলেও গুলীয়াই মাৰিলেও জুবিনদাৰ ন্যায় আমাক লাগিবই। ১১ নম্বৰটো খবৰ, আজি CID কাৰ্যালয়ত হাজিৰ হৈছে জুবিন গাৰ্গৰ বান্ধৱী প্ৰয়াসী বৰুৱা। CIDয়ে গ্ৰহণ কৰিব প্ৰয়াসী বৰুৱাৰ ভাষ্য। ১২ নম্বৰটো খবৰ, অক্টোবৰ ১৩ তাৰিখ আজি জুবিনবিহীন ২৫টা দিন। আৰু আজি গৰিমা শইকীয়া গাক জৈন ধৰ্মৰ প্ৰাৰ্থনা সভাত একেলগে বহিলে। ১৩ নম্বৰটো খবৰ, PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে আহিল ভাল খবৰ। শীঘ্ৰেই অসমৰ কৃষকৰ বেংক একাউণ্টত সোমাব ২১ নং কিস্তিৰ টকা।
কিবা কাৰণে যদি বেংক একাউণ্ট ই KYC লাগি আছে ঠিক কৰি লওক।